হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আচলতে কেইবাটাও বন শিবিৰ ইতিমধ্যে বাঢ়নী পানীৰ কবলত পৰিছে আৰু সমান্তৰালভাৱে দেখা পোৱা গৈছে যে যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহ ওখ ঠাই বিচাৰি বিভিন্ন স্থানলৈ ঢাপলি মেলিছে। তাৰ সমান্তৰালকৈ কিন্তু যি ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্য জীৱ জন্তু, পহুৱে হওক, হাতীয়ে হওক বা মহেই হওক, বিভিন্ন বন্য জীৱ জন্তু কিন্তু এই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলিছে। তাৰ সমান্তৰালভাৱে দেখা পোৱা গৈছে যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথৰে গধুৰ বাহনেই হওক বা প্ৰাইভেট বাহনসমূহ অহা যোৱা কৰে আৰু সেই প্ৰাইভেট বাহনসমূহৰ গতিসমূহ নিয়ন্ত্ৰণ কৰাত এনেদৰে আচলতে দেখা পোৱা গৈছে এই মুহূৰ্তত যি নগাঁও জিলাৰ পৰিবহণৰ ইণ্টাৰচেপ্টৰ গাড়ী সেইখন ইয়াত এনেদৰে থিয় হৈ আছে। আৰু মই বৰ্তমান উপস্থিত আছো বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত যি হাতী শিবিৰ আছে, হাতী শিবিৰৰ সমীপতে। আৰু এই এলেকাসমূহতে আচলতে বিভিন্ন স্থানত এনেদৰে আচলতে বন্য জীৱ জন্তুসমূহ ইপাৰ পৰা সিপাৰ হোৱা আমি দেখা পাই আহিছো বিভিন্ন সময়ত। আৰু তাৰ কাৰণে কিন্তু নগাঁও জিলা পৰিবহণ বিভাগে আচলতে এনেদৰে সষ্টম হৈ পৰিছে। যি গাড়ীসমূহৰ গতি নিয়ন্ত্ৰণ, সেই গতি নিয়ন্ত্ৰণ তেওঁলোকে আচলতে অহৰহ চেষ্টা কৰি আছে। অহৰহ তেখেতসকল ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে থিয় হৈ নিজৰ কৰ্তব্য পালন কৰি আছে। আৰু তেওঁলোকে সমূহ বাহনক আচলতে জনাইছে যে যি ৰাষ্ট্ৰীয় উদ্যানখন আছে, ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা কাৰ্বি পাহাৰৰ দিশে বনৰীয়া জীৱ জন্তুসমূহ পাৰ হৈ আছে আৰু আপোনালোকে গাড়ী নিয়ন্ত্ৰণত চলাব। আৰু বিভিন্ন সময়ত কিন্তু বিভিন্নখন গাড়ীক জৰিমনাও বিহিবলগীয়া হৈছে যিহেতু তেখেতসকল নিয়ন্ত্ৰণৰ বাহিৰত আছে। আৰু এই মুহূৰ্তত পৰিবহণ বিভাগৰ লোক আছে আমাৰ লগত, তেখেতসকলৰ লগত আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰত আহিছো, নগাঁও জিলা পৰিবহণৰ আপোনালোক এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথটোত সষ্টম হৈ আছে, কেনেকুৱা পৰিৱেশ বা গাড়ীসমূহ গতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি ব্যৱস্থা লৈছে? গাড়ীৰ গতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ফৰেষ্টৰ ফালৰ পৰা বেৰিকেড দিয়া হৈছে জেগাই জেগাই, যাতে গাড়ীখিনিৰ গতিবেগটো অলপ কমে। আৰু আমাৰ ফালৰ পৰাতো আছেই ইণ্টাৰচেপ্টৰ মেচিন। ৰাতিপুৱা মেচিনে আমাৰ যদি স্পীডত যায় তাক ডিটেক্ট কৰা হয়, ডিটেক্ট কৰি পেলাই তাৰ ওপৰত জৰিমনা বিহা হয়। আৰু বাকী প্ৰায়খিনি গাড়ী লাহে লাহে গৈ আছে, কিন্তু তাৰ মাজতো দুই এখন তেনেকৈ যায় আৰু সেইখনৰ ওপৰত আমি জৰিমনাটো বিহিছোঁ। বৰ্তমান ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ৩০-৪০খনমান ডিটেক্ট কৰা হ'ল, সেইখনৰ ওপৰত ডিটেক্ট কৰা হ'ব। আৰু কিছুমানটো ধৰক আৰু আমি এটুকুৰাত থাকিলে সিফালে আমাৰ পৰা পাৰ হৈ গুচি যায়, আৰু সেইটো ইমানটো গম নাপাওঁ। আৰু যোনটোতো পাৰ হৈ আছে পাহাৰলৈ, পানী হোৱাৰ কাৰণে সিহঁতৰ থাকিবলৈ জেগাটো কমি গৈছে, সেইকাৰণে সিহঁতি পাহাৰৰ ফালে গৈ আছে এতিয়া। আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তেখেতসকলে প্ৰতি সময়তে এনেদৰে আচলতে বাহনসমূহ গতি নিয়ন্ত্ৰণত চোকা নজৰ ৰাখিছে। তাৰ সমান্তৰালভাৱে দেখা পোৱা গৈছে যি ৰাষ্ট্ৰীয় উদ্যানখনৰ বন বিভাগ আছে, সেই বন বিভাগে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে আচলতে গতি নিয়ন্ত্ৰকেই হওক বা বিভিন্ন চেক পোষ্ট বহাই আচলতে উজনি নামনিৰ যি যাত্ৰীসকল, সেই যাত্ৰীসকলক সাৱধানতাৰ কাৰণে কিন্তু বাৰে বাৰে সষ্টম কৰি আছে। আৰু আমিও প্ৰথম খবৰৰ তৰফৰ পৰা আচলতে অসমবাসীক জনাম যে যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশেৰে যি ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে, সেই ৰাষ্ট্ৰীয় ঘাইপথৰে আপোনাৰ যাতায়াত অহা যোৱা কৰোঁতে উজনিৰ পৰা নামনি বা নামনিৰ পৰা উজনিলৈ যাতায়াত কৰোঁতে আচলতে যি বন বিভাগৰ যি নীতি নিৰ্দেশনা আছে বা পৰিবহণ বিভাগৰ যি নীতি নিৰ্দেশনা আছে, ঘণ্টাত ৪০ কিলোমিটাৰ গতিবেগ, সেই ৪০ কিলোমিটাৰ গতিবেগৰ যাতে ওপৰত আপোনালোকে কোনো কাৰণতে বাহনসমূহ নচলায় আৰু আপোনালোকো সুৰক্ষিত থাকক। আৰু এই বিপদসংকুল সময়ত যি বাৰিষাৰ সময়ত আচলতে যি বনৰীয়া জীৱ জন্তু, সেই জীৱ জন্তুসমূহকো সুৰক্ষিত